ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই প্ৰত্যেক মাহৰ শেষৰ ভাগত আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনো, যিটো ভিডিঅ'ত আমি আলোচনা কৰো যে আহিবলগীয়া মাহটোত কোনসমূহ নীতি নিয়মৰ হাললনি হ'বলৈ গৈ আছে। আজি যেহেতু 30 অক্টোবৰ পালেহি আৰু নৱেম্বৰ মাহলৈ মাত্ৰ এটা দিনহে বাকী আছে, গতিকে নৱেম্বৰ মাহৰ প্ৰথম দিনৰ পৰা কোনসমূহ নীতি নিয়মৰ হাললনি হ'বলৈ গৈ আছে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। আপোনাৰ যদি বেংকত এটা একাউণ্ট আছে, আপোনাৰ যদি এখন ৰেচন কাৰ্ড আছে, আপোনাৰ হাতত যদি এটা আধাৰ কাৰ্ড আছে, লগতে আপোনাৰ ঘৰত গাড়ী যদি আছে আৰু আপুনি যদি ছ'চিয়েল মিডিয়া ইউজ কৰে, তেনেহ'লে এই আটাইসমূহৰ ক্ষেত্ৰত বহুত বিলাক নীতি নিয়মৰ হাললনি হ'বলৈ গৈ আছে, যিসমূহ আপুনি নৱেম্বৰ মাহৰ প্ৰথম দিনৰ পৰা দেখিবলৈ পাব। ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব, সেইকাৰণে সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল পায় আৰু ইয়াতকৈ যদি আপোনালোকে বেলেগ বেলেগ ইনফৰ্মেশ্যন ফ্ৰীতে লৈ থাকিব বিচাৰে, তেনেহ'লে সোনকালে আমাৰ হোৱাটছআপৰ চেনেলটো জইন কৰি লওক, যিটো লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। টোটেলি ফ্ৰী হয়, সোনকালে আপুনি জইন কৰি ল'ব। এতিয়া নৱেম্বৰ মাহৰ প্ৰথম দিনৰ পৰা যিসমূহ নীতি নিয়মৰ হালসলনি হ'বলৈ গৈ আছে, তাৰে প্ৰথমটো নীতি নিয়মৰ হালসলনি হ'ব বেংক একাউণ্টৰ ক্ষেত্ৰত। আপোনালোকৰ যদি বেংকত এটা একাউণ্ট আছে, তেনেহ'লে আপোনালোক সকলোৱে নিশ্চয় অৱগত যে বেংকত যেতিয়া আপুনি একাউণ্ট এটা খুলিবলৈ যায়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকক এজন নমিনি এড কৰিবলৈ কয়। আপুনি লাগিলে অফলাইনতে খোলক বা অনলাইনতে খোলক, আপোনাক এজন নমিনি এড কৰিবলৈ কয়। এতিয়া নমিনি কিয় এড কৰিবলৈ কয় আপোনালোক সকলোৱে অৱগত, কিন্তু প্ৰথমে কি আছিলে নীতি নিয়ম, কেৱল এজন নমিনিহে আপুনি এড কৰিব পাৰে, বা বেংকত যদি আপোনাৰ লকাৰো থাকে তেনেকুৱা ক্ষেত্ৰত নমিনি কেৱল আপুনি এজনহে এড কৰিব পাৰে। কিন্তু এতিয়া RBI এটা নতুন নীতি নিয়ম আনিছে যে নৱেম্বৰ মাহৰ পৰা আপোনালোকে আপোনাৰ বেংক একাউণ্টত 4জনকৈ নমিনি এড কৰিব পাৰিব। আপুনি যদি বিচাৰে যে আপুনি যিজন নমিনি এড কৰি থৈছে তাৰ পাছতো যদি আপোনালোকে আৰু নমিনি এড কৰিব বিচাৰে, প্ৰত্যেকজন নমিনিৰ ক্ষেত্ৰত যদি আপোনালোকে পাৰ্চেণ্টেজ ৱাইজ ভাগ কৰি দিব বিচাৰে, তেনেহ'লে সেইটো আপোনালোকে পাৰিব। প্ৰথমে কেৱল এজন নমিনিহে আপুনি এড কৰিব পাৰিছিলে আৰু সেইজনক আপুনি 100% দিব লাগিছিলে, কিন্তু এতিয়া আপুনি যদি বিচাৰে তেনেহ'লে 4জনলৈকে আপোনালোকে নমিনি এড কৰিব পাৰিব। তেনেকুৱা ক্ষেত্ৰত লকাৰৰ ক্ষেত্ৰতো এই নীতি নিয়ম আহিছে। আপোনাৰ যদি বেংকত লকাৰ আছে, আগতে কেৱল এজন নমিনিহে আপুনি এড কৰিব পাৰিছিলে, কিন্তু এতিয়া তেওঁলোকে 4জনকৈ নমিনি এড কৰাৰ ব্যৱস্থা কৰিলে। কিন্তু লকাৰৰ ক্ষেত্ৰত নীতি নিয়মটো অলপ বেলেগ। আপোনালোকে যিকেইজন নমিনি এড কৰিব, সেই নমিনি কেইজনৰ চিৰিয়েল ৱাইজ একৰ্ডিং তেওঁলোকে সেই যিখিনি ধৰি লওক আপোনাৰ পইচাই হওক বা যিখিনি আপোনাৰ সামগ্ৰী হওক, সেইখিনি তেওঁলোকে পাব। যদি প্ৰথমজন যিজন নমিনি আপোনালোকে এড কৰিব লকাৰ ক্ষেত্ৰত, সেইজনৰ যদি মৃত্যু হৈ যায়, তেনেকুৱা ক্ষেত্ৰত ছেকেণ্ডজনে পাব। গতিকে 4জনকৈ আপোনালোকে লকাৰৰ ক্ষেত্ৰতো নমিনি এড কৰিব পাৰিব, কিন্তু লকাৰৰ ক্ষেত্ৰত চিৰিয়েল ৱাইজহে নমিনিখিনিয়ে সেই সুবিধাখিনি লাভ কৰিব। পিছৰ যিটো নীতি নিয়মৰ সালসলনি হ'বলৈ গৈ আছে 15 নৱেম্বৰৰ পৰা, সেইটো হৈছে ফাষ্টেগৰ ক্ষেত্ৰত। আপোনালোকৰ ঘৰত যদি গাড়ী আছে আৰু কিবা কাৰণত আপোনালোকৰ যদি ফাষ্টেগটো বোলে এৰ খাই গ'ল বা ফাষ্টেগ আপোনাৰ গাড়ীত নায়েই, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কি হ'ব? 15 নৱেম্বৰৰ পৰা তেওঁলোকে এটা নতুন নীতি নিয়ম আনিব যে আপোনালোকে ধৰি লওক টোল গেট পাৰ হওঁতে যদি আপোনাৰ হাতত গাড়ীত ফাষ্টেগ নাথাকে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে UPI থ্ৰু দিও আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। কিন্তু UPI থ্ৰু দি পে'মেণ্ট কৰোঁতে আপোনাৰ এটা নীতি নিয়ম আহি যাব, আপোনালোকে ধৰি লওক ফাষ্টেগ থাকিলে আপুনি বোলে 100 টকা পে'মেণ্ট কৰিবলগীয়া হৈছিলে, কিন্তু UPI থ্ৰু দি পে'মেণ্ট কৰিবলৈ হ'লে আপোনালোকে 125 টকা পে' কৰিব লাগিব, আৰু যদি আপুনি কেছ পে'মেণ্ট কৰে তেনেকুৱা ক্ষেত্ৰত 200 টকা পে'মেণ্ট কৰিব লাগিব। মানে যিটো পে'মেণ্ট আপোনালোকে ফাষ্টেগ থাকিলে মাত্ৰ 100 টকা দিয়ে হৈ গ'ল, UPIত আপোনালোকে 125 টকা, আৰু আপোনালোকে কেছ দিলে 200 টকা আপোনালোকে ফাষ্টেগৰ ক্ষেত্ৰত দিব লাগিব, যদি আপোনাৰ ফাষ্টেগ লাগি থকা নাই। গতিকে তেওঁলোকে কৈছে যে ডিজিটেল ইণ্ডিয়া বা যি ধৰি লওক UPI ক্ষেত্ৰত তেওঁলোকে মানুহখিনি যাতে আৰু সজাগ হওক, মানুহে আৰু যাতে UPI ইউজ কৰক, সেইকাৰণে তেওঁলোকে এই নীতি নিয়মটো আনিছে। গতিকে এইটো কেৱল তেতিয়াহে প্ৰযোজ্য হ'ব আপোনাৰ গাড়ীত যদি ফাষ্টেগ নাথাকে, আৰু আপুনি যদি UPI ট্ৰানজেকশ্যন কৰিব বিচাৰে কৰিব পাৰিব, কিন্তু ফাষ্টেগৰ ক্ষেত্ৰতকৈ আপুনি পইচা অলপ বেছি দিব লাগিব, আৰু কেছ পে'মেণ্ট কৰিলে আপোনালোকে তাতকৈ বেছি পইচা পে' কৰিব লাগিব। এই নীতি নিয়মটো আপোনাৰ কেনেকুৱা লাগিলে মোক নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। পিছৰ যিটো নীতি নিয়মৰ সালসলনি হ'বলৈ গৈ আছে, সেইটো হৈছে ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত। এতিয়াৰ পৰা চৰকাৰৰ যিটো IT ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে ডাইৰেক্টলি ছ'চিয়েল মিডিয়াৰ প'ষ্ট বা ভিডিঅ' তেওঁলোকে ৰিমুভ কৰাব পাৰিব। আগত কি হৈছিলে, ছ'চিয়েল মিডিয়াৰ যিবিলাক এপ থাকে, ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, এইবিলাকৰ কিছুমান নীতি নিয়ম থাকে। নীতি নিয়মৰ অনুসৰি তেওঁলোকে ধৰি লওক ডাইৰেক্টলি চৰকাৰক ইনভলভ হ'বলৈ নিদিয়ে, কিন্তু চৰকাৰে এতিয়া নতুন নীতি নিয়ম আনিছে যে আপোনালোকৰ ধৰি লওক কিবা প'ষ্ট এটা যদি ধৰি লওক সেই প'ষ্টটোৱে মিছলিডিং কৰিছে মানুহক, ফেক ইনফৰমেশ্যন যদি আপোনালোকে বিয়পাই আছে, বা সেই যিটো প'ষ্ট সেই প'ষ্টটোৱে ধৰি লওক ক'ৰবাত মানুহক বিপদত পেলাব পাৰে, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, ডাইৰেক্টলি বিভাগটোৱে ডাইৰেক্টলি ছ'চিয়েল মিডিয়াৰ যিটো কোম্পানী আছে তেওঁলোকৰ থ্ৰু দি সেই যিটো প'ষ্ট বা সেই যিটো সম্পূৰ্ণ ভিডিঅ' বা যিকোনো বস্তু এটা তেওঁলোকে ডাইৰেক্টলি ৰিমুভ কৰিব পাৰিব, যিটো ধৰি লওক পিছলৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে, তেওঁলোকে ডাইৰেক্টলি সেইটো ৰিমুভ কৰিব পাৰিব। গতিকে চৰকাৰে যিটো নতুন নীতি নিয়ম আনিছে, এফালে যদি চাবলৈ যায় ঠিকে কৰিছে, কাৰণ আমি বহুতবিলাক এনেকুৱা মিছলিডিং ইনফৰমেশ্যন দেখিবলৈ পাওঁ, টুইটাৰতে হওক বা ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক, কিন্তু
তেওঁলোকে এইটো নকৰক যাতে তেওঁলোকৰ ধৰি লওক বিপক্ষে যিবিলাক বস্তু ধৰি লওক মানুহে ভিডিঅ' পষ্ট কৰিছে বা কিবা এটা ধৰি লওক পষ্ট কৰিছে নিজৰ ধৰি লওক মনোভাৱ প্ৰকাশ কৰিছে সেইবিলাক যাতে তেওঁলোকে ৰিমুভ নকৰে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে চৰকাৰে যদি সকলোবিলাক বস্তু যিবিলাক ধৰি লওক তেওঁলোকৰ বিপক্ষে গৈছে বা তেওঁলোকৰ ধৰি লওক ইমেজটো অকণমান বেয়া কৰিছে সেইবিলাক বস্তু যদি তেওঁলোকে ৰিমুভ কৰিবলৈ ষ্টাৰ্ট কৰে তেনেহ'লে নিশ্চয় সমস্যা হ'ব বাকী আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব পিছৰ নীতি নিয়মটো সালসলনি হ'বলৈ গৈ আছে ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে মানে আমাৰ অসমৰ যিসকল ৰেচন কাৰ্ডধাৰী তেওঁলোকৰ কথা কৈছোঁ আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে অহা নৱেম্বৰ মাহৰ পৰা আপোনালোকে চাউলৰ লগতে দাইল চেনি আৰু নিমখ এইবিলাকো আপোনালোকে সুলভ মূল্যত লাভ কৰিব গতিকে ৰেচন কাৰ্ড যদি আপোনালোকে এতিয়ালৈকে বনোৱা নাই আৰু আপুনি যদি যোগ্যৰ হয় তেনেহ'লে সোনকালে আপোনাৰ ঘৰৰ ওচৰ বা অঞ্চলৰ যিখন আপোনাৰ ৰেচনৰ দোকান আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব আৰু তেওঁলোকে যদি কয় এপ্লাই হৈ আছে তেনেহ'লে ফৰ্ম লৈ প্ৰয়োজনীয় নথিপত্ৰ দি আপোনালোকে ৰেচন কাৰ্ডখনৰ কাৰণে এপ্লাই কৰি দিব ৰেচন কাৰ্ডৰ কাৰণে অনলাইনত এপ্লাই কৰিলে বহুতবিলাক খেলিমেলি হোৱা দেখিবলৈ পোৱা যায় ৰেচন কাৰ্ড নাহে এৰ'ৰ আহে বা ধৰি লওক কেতিয়াবা ফচিয়ে থাকে গতিকে মই আপোনাক যিটো ভাল উপায় দিছোঁ সেইটো হৈছে আপোনাৰ ওচৰৰ ৰেচন দোকানখনলৈ যাব তেওঁলোকক সুধিব যে ৰেচনৰ এপ্লাই হৈছে নি যদি হয় তেওঁলোকে ফৰ্মো দি দিব আপোনাক বা যদি কয় যে ফৰ্ম আমাৰ হাতত নাই আপুনি আমুকটো অফিচৰ পৰা আনিব লাগিব তাৰ পৰা গৈ আপোনালোকে ফৰ্মসমূহ আনি ধুনীয়াকৈ ডকুমেণ্ট সহকাৰে ফিল কৰি আপোনালোকে ফৰ্মসমূহ জমা কৰি দিব তেতিয়া আপোনালোক যদি ৰেচন কাৰ্ডখনৰ যদি যোগ্য হিতাধিকাৰী হয় নিশ্চয় আপোনালোকে ৰেচন কাৰ্ডটো লাভ কৰিব আৰু ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে কি সুবিধা লাভ কৰিব মই ইয়াৰ ওপৰত এটা ডিটেইল ভিডিঅ' বনাই থোৱা আছে যিটো ভিডিঅ' আপোনালোকে এই ভিডিঅ'টোৰ শেষত আপোনালোকৰ স্ক্ৰীণত লাভ কৰিব পিছৰ যিটো নীতি নিয়ম বা নতুন এটা চৰকাৰে পদ্ধতি হাতত লৈছে অহা 1 নৱেম্বৰৰ পৰা চৰকাৰে এটা নতুন টেক্সি ডিপাৰ্টমেণ্ট বুলি আপুনি ক'ব পাৰে বা টেক্সিও বুলি আপুনি ক'ব পাৰে তেওঁলোকে আৰম্ভ কৰিবলৈ গৈ আছে যেনে আমি ওলা উবেৰ দেখিছোঁ তেনেকুৱা ক্ষেত্ৰত ভাৰত চৰকাৰে ভাৰত টেক্সি নামেৰে এটা নতুন তেওঁলোকে কাম আৰম্ভ কৰিবলৈ গৈছে মানে এতিয়াৰ পৰা কি হ'ব আমি যেনেকৈ আগত ওলা টেক্সি দেখোঁ উবেৰ টেক্সি দেখোঁ এতিয়াৰ পৰা কি হ'ব ওলা উবেৰৰ যিবিলাক টেক্সি দেখোঁ এতিয়াৰ পৰা ভাৰত টেক্সি আপুনি দেখিবলৈ পাব যিটো টোটেলি ভাৰত চৰকাৰৰ আণ্ডাৰত হ'ব চাগে আৰু এই টেক্সিসমূহ যিসকল ড্ৰাইভাৰে চলাব সম্পূৰ্ণ যিটো ফিজ 100% তেওঁলোকে নিজে ৰাখিব পাৰিব বুলি কৈছে আগত কি হয় ওলা উবেৰত যিসকল ধৰি লওক ড্ৰাইভাৰ থাকে তেওঁলোকৰ মাজত থাৰ্ড পাৰ্টি থাকে মানে কমিশ্যন খায় গতিকে এতিয়া তেনেকুৱা নহ'ব যিসকলে ড্ৰাইভ কৰিব মানে যিসকল ড্ৰাইভাৰ থাকিব তেওঁলোকে 100% ইয়াৰ যিটো পইচা সেইটো লাভ কৰিব বুলি কৈছে প্ৰথমে এইটো তেওঁলোকে এতিয়া পাইলট প্ৰজেক্ট ষ্টাৰ্ট কৰিব দিল্লীত 600 নে 650 কিমান ড্ৰাইভাৰ তেওঁলোকে প্ৰথমে ইয়াত এণ্ট্ৰি কৰাব মানে ৰেজিষ্ট্ৰেশ্যন কৰাব চাগে আৰু তাৰপিছত যদি এইটোত ভালকৈ ছাকচেছফুল হয় নিশ্চয় আমি প্ৰত্যেকখন ৰাজ্যতে এইটো দেখিবলৈ পাম এইটো যিহেতু চৰকাৰৰ এটা ডিপাৰ্টমেণ্ট হয় আৰু আমি দেখিছোঁৱে চৰকাৰৰ যিমানবিলাক ডিপাৰ্টমেণ্ট থাকে সেইবিলাক কিমান ধৰি লওক খেলিমেলি হয় গতিকে আমি এইটোৱে আশা কৰিম যে ওলা উবেৰে যেনেকৈ ধৰি লওক মানুহক ভাল ট্ৰিটমেণ্ট দিয়ে ভাল ট্ৰিটমেণ্ট বুলি নহয় ভাল যেনেকৈ সুবিধাসমূহ দিয়ে তেনেকৈ যাতে এই টেক্সিসমূহতো সুবিধাসমূহ মানুহে পায় পৰিপাতি হয় ড্ৰাইভাৰসকলো যাতে ছেফ এণ্ড ছিকিউৰ হয় তেনেকুৱা ক্ষেত্ৰতে মানুহে এই টেক্সিসমূহ আঁকোৱালি ল'ব আৰু আমি এইটোৱে বিচাৰোঁ যে ভাৰত চৰকাৰে যিটো নতুন তেওঁলোকে পদ্ধতি হাতত লৈছে ভাৰত টেক্সি নামে যি টেক্সি বিভাগ এটা আৰম্ভ কৰিছে এইটো যাতে আৰু আগলৈ যাওক প্ৰত্যেকখন ৰাজ্যতে যাতে এইটো আহক আমি সেইটোৱে বিচাৰোঁ কিন্তু তাৰ কাৰণে তেওঁলোকে যাতে মানুহক ফেচিলিটিও সেইসমূহ তেনেকৈ দিব পাৰে সেইটো প্ৰথমে তেওঁলোকে কৰিব লাগিব আপোনালোকে যদি আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ আছে তেনেহ'লে নিশ্চয় আপোনালোকে এটা ভিডিঅ' পাইছিলে যিটো মই ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ আমাৰ চেনেলটোত যে বৰ্তমান আমাৰ মাৰ্কেটত যিবিলাক ORSL বুলি এটা প্ৰডাক্ট আমি দেখিবলৈ পাওঁ য'ত ধৰি লওক আপেলৰ ফটো দিয়া থাকে কমলাৰ ফটো দিয়া থাকে বা বহুতবিলাক তেওঁলোকে নানান ধৰণৰ ফল মূলৰ ফটো দি মেলি তেওঁলোকে এইটো ভাল প্ৰডাক্ট বুলি চেল কৰি আহিছিলে তাৰ পৰা সেইটোৰ এগেইনষ্টত কমপ্লেইন হয় FSSAই সেইটো বস্তু সম্পূৰ্ণৰূপে চাই তাৰপৰা তেওঁলোকে জানিব পাৰে যে ইয়াত অতি মাত্ৰাত চুগাৰ মিক্স কৰা যায় প্ৰডাক্টটোৱে মানুহক বহুত জেগাত বেমাৰতো পেলাইছে বহুত মানুহ এই প্ৰডাক্টটোৰ চিকাৰ হৈছে তাৰপাছত যেতিয়া এই কমপ্লেইন ফাইল হৈ গ'ল এই যিটো ব্ৰেণ্ড আছিলে বা এই যিটো কোম্পানী আছিলে টোটেলি বেন কৰাৰ অৰ্ডাৰ আহি গ'ল কিন্তু কোৰ্টে কি কৰিলে তেওঁলোকৰ এটা কথা মতে তেওঁলোকে ক'লে যে 130 কোটিৰ মাল এতিয়াও তেওঁলোকৰ বনি আছে বুলি ক'লে আৰু 130 কোটি মাল বনি থকাৰ কাৰণে কোৰ্টে তেওঁলোকক এই 130 কোটি টকাৰ যিখিনি মাল সেইখিনি বিকিবৰ কাৰণে পাৰ্মিশ্যন দি দিলে যিটো যথেষ্ট দুৰ্ভাগ্যজনক আছিলে কাৰণ আমি দেখিবলৈ পাওঁ যে ভাৰতবৰ্ষত আমি যিবিলাক প্ৰডাক্ট আমি কনজিউম কৰি থাকোঁ প্ৰত্যেকটো প্ৰডাক্ট বুলিয়ে কম মই বিশেষকৈ আমাৰ খাদ্য সামগ্ৰী ৰিলেটেড যিসমূহ আমাৰ বেমিজালিক আমি দেখিবলৈ পাওঁ যে তাত লিখা থাকে কিবা এটা অতিমাত্ৰাৰ চুগাৰ ব্যৱহাৰ কৰে অতিমাত্ৰাৰ তেওঁলোকে কালাৰ ব্যৱহাৰ কৰে অতিমাত্ৰা তেওঁলোকে এডেড প্ৰডাক্ট তেওঁলোকে তাত ব্যৱহাৰ কৰে যিবিলাক মানুহৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হয় কিন্তু তাৰ পাছত আমাৰ যিবিলাক ফুড ছেফটি ডিপাৰ্টমেণ্ট আছে তেওঁলোক শুই থাকে কিন্তু এতিয়া নতুন এটা তেওঁলোকে ৰুল ৰেগুলেশ্যন আনিছে যে FSSAই কৈছে যে ORS নাম লৈ বা ORS টেগ লগাই কোনো ধৰণৰ প্ৰডাক্ট মাৰ্কেটত এতিয়া আহিব নোৱাৰিব কোনোবাই যদি এনেকুৱা এটা প্ৰডাক্ট বিকে যে তাত আপেলৰ ফটো এখন লগাই দিলে আৰু তাৰ পৰা ক'লে এইটো ORSL এইটো আপুনি খাব পাৰে যদি আপুনি অলপ ধৰি লওক কমজুৰি ফিল কৰিছে বা আপুনি যদি বেমাৰত পৰিছে এনেকুৱা ধৰণৰ তেওঁলোকে মাৰ্কেটিং কৰিব নোৱাৰিব ORS যিটো এটা আমাৰ
প্ৰডাক্ট আছে সেইটোৱে থাকিব বাকি ORSL বা ORSM এনেকুৱা ধৰণৰ কোনো টেগ লগাই তেওঁলোকে মাৰ্কেটত এতিয়া প্ৰডাক্ট সেল কৰিব নোৱাৰিব বুলি কৈছে গতিকে এটা যথেষ্ট ভাল পদক্ষেপ আৰু আপোনালোকে যদি এই ফাৰ্মেসিসমূহতে হওক বা অন্য দোকান পহাৰে গৈ পিনি যদি আপোনালোকে ORSL নামৰ প্ৰডাক্ট যদি আপোনালোকে গ্ৰহণ কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে হেমু গ্ৰহণ নকৰিব যথেষ্ট এটা বেয়া বস্তু হয় তাত আপোনালোকে ইনগ্ৰেডিয়েন্টছ বিলাক চাব যথেষ্ট পৰিমাণৰ সুগাৰ তাত মিক্স কৰা থাকে যিবিলাক আপোনাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয় আৰু আপুনি ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হলে আপোনালোকে সিম্পলি ইউটিউবত গৈ সাৰ্চ কৰক ORSL ইনসিডেন্ট বা ORSL কেছ বুলি আপুনি সাৰ্চ কৰিলে ইয়াৰ বিষয়ে ডিটেইলছত আপোনালোকে জানিব পাৰিব খবৰ আপডেটটো আহিছে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড UIDAI তৰফৰ পৰা জানিব পৰা গৈছে যে আপোনালোকে নৱেম্বৰ মাহৰ পৰা আধাৰ কাৰ্ডৰ এড্ৰেছে হওক ফটোৱে হওক আধাৰ কাৰ্ডৰ নাম আধাৰ কাৰ্ডৰ আপোনাৰ নাম এড্ৰেছ আৰু ফোন নাম্বাৰ এইসমূহ আপোনালোকে ঘৰতে চেঞ্জ কৰিব পাৰিব বুলি কৈছে মানে এতিয়াৰ পৰা আপোনালোকে যিবিলাক আধাৰ চেণ্টাৰ থাকে তাত গৈ মিলি আপুনি লাইন লগাই থাকিব নালাগে অনলাইনতে আপোনালোকে তেওঁলোকৰ যি ৱেবছাইট আছে বা তেওঁলোকে এটা এপো মুকলি কৰিছিলে সেই এপটোত এতিয়া সেই ফিচাৰসমূহ তেওঁলোকে এড কৰা নাই খুবমতে তেওঁলোকে নৱেম্বৰ ডিচেম্বৰ মাহত সেইসমূহ এড কৰি দিব আৰু যিটো ৱেবছাইট আছে UIDAI যিটো অফিচিয়েল ৱেবছাইট তাৰ জৰিয়তে আপোনালোকে নাম এড্ৰেছ আৰু লগতে আপোনাৰ ফোন নাম্বাৰ যদি আপুনি লিংক কৰা নাই লিংক কৰি ল'ব পাৰিব বা আপডেটো আপুনি কৰিব পাৰিব তাৰ কাৰণে যিমানটো ফিজ তেওঁলোকে দি থৈছে ধাৰ্য কৰি থৈছে যেহেতু ৰিসেন্টলি তেওঁলোকে ফিজসমূহ অলপ বঢ়ালেও সেইসমূহ ফিজ আপোনালোকে দি ঘৰতে এতিয়া অনলাইনতে এইসমূহ কাম আপুনি কৰিব পাৰিব বুলি কৈছে যেহেতু আগতো এনেকুৱা ধৰণৰ বহুত আমি আপডেট পাইছিলোঁ এতিয়া নৱেম্বৰ মাহ আহক যদি তেওঁলোকে এই সকলোবিলাক বস্তু আপডেট কৰাৰ সুবিধা ৱেবছাইটটো দি দিয়ে মই ইয়াৰ ওপৰত আপোনালোকৰ কাৰণে এটা ডিটেইলত ভিডিঅ' লৈ আনিম যিটোৰ জৰিয়তে আপোনালোকে ফোন নাম্বাৰ কেনেকৈ লিংক কৰিব লাগে এড্ৰেছ কেনেকৈ ঠিক কৰিব লাগে নাম কেনেকৈ ঠিক কৰিব লাগে সকলোবিলাক আপোনালোকে সেই ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব সেইকাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব হোৱাটছআপ চেনেলটোত যদি জইন কৰা নাই সোনকালে লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে জইন কৰি ল'ব আৰু আপোনালোকৰ স্ক্ৰীনত এতিয়া যিটো ভিডিঅ' ওলাই আছে এই ভিডিঅ'টোত মই ৰেচন কাৰ্ড থকা লোকসকলে বৰ্তমান কোনবিলাক আঁচনিৰ সুবিধা লাভ কৰিব চৰকাৰৰ কোনবিলাক সুবিধা তেওঁলোকে লাভ কৰিব সকলোবিলাক মই ভিডিঅ'টোত দি থোৱা আছে নিশ্চয় এবাৰ চেক আউট কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ